देशवासियों, ये असम है और ये हमारा साई और यही हमारा खेत है। असम प्रोड्यूसेस मोर देन 50% ऑफ ऑल प्रोडक्शंस ऑफ टी इन इंडिया। क्या फिर भी हम लोग वो जो 50% और मोर देन 52% टी प्रोड्यूस कर रहे हैं उसमें से अच्छे क्वालिटी का चाय पी पा रहे हैं? नहीं। क्या घर घर में अच्छे क्वालिटी का टी पहुंच पा रहे हैं? नहीं। क्या टी सस्ती है असम में? नहीं। हम सिर्फ उस विषय में बात करते हैं जिस विषय में बात करना बहुत ही आसान है, और हम उस विषय में हम बात ही नहीं करते हैं जिस विषय में हमें रियली बहुत सालों पहले से बातें करना चाहिए था। और अभी भी हम लोग उसी तरह अगर करते रहेंगे तो हम आगे नहीं बढ़ पाएंगे। असम अगर अच्छा टी प्रोड्यूस कर रहे हैं तो हर असमीज को अच्छी चाय पीने का मौका मिलना चाहिए। सर, आपकी मोटिवेशन के लिए आपको सैल्यूट। आपको हम सुनना चाहते हैं फिर से। কিন্তু তিনিবাৰ খাওঁ চাউলটো এতিয়া আমি ৰিপুৰাজ যিটো ৰিপুৰাজ বুলি চাউল এটা আহে অসমৰ বাহিৰৰ পৰা। মই অকণমান বেছি জাতীয়তাবাদী নিচিনা লাগিব কথাটোত। বিহাৰৰ পৰা আহে, ঠিক আছে, বহুত বেছি বাহিৰৰ পৰাও নাহে, কিন্তু আমাৰ যিহেতু অসমখনত অকল আমি ধান খেতিয়ে কৰোঁ বুলি আমি প্ৰাউড কৰোঁ। সকলোকে কওঁ কি কৰোঁ, খেতি ধান কৰোঁ, কিন্তু চাউলটো যদি আমি বিহাৰৰ পৰা কিনি খাব লগা অৱস্থা হয়, এইটো কি থাকিলে তেতিয়া আমাৰ কওকচোন বাৰু। মানে সোণা শক্তিটো ঠিক আছে, মই শেষ কৰিব বিচাৰিছোঁ যে অলপ প্ৰচেছ চাউল হয়, পাৰ বইল কৰে বা হয়, কিন্তু আমি অসমত বনাব নোৱাৰোঁ নেকি? মই সদায় সুধোঁ সকলোকে যে আমি সোণা শক্তিটো বিহাৰৰ পৰা কিনি খাই থকাতকৈ অসমত আমাৰ অসমৰ খুব ভাল চাউল এটা, আমাৰ যিটো তিতাবৰ চাউলটো ভাল বুলি কয়, সেইটো দাম 48 ৰুপিজ। গতিকে আমি প্ৰডাকশ্যনৰ লগতে অকণমান মাৰ্কেটিঙো কৰিব লাগিব নিজৰ প্ৰডাক্টটো ভাল বুলি। এইখন ধৰক এখন গাঁৱৰ চাউল, এই গাঁওখনৰ চাউল আমি পেকেজিং কৰিছোঁ ধৰক ভাল বুলি, মানুহক আমি কনভিন্স কৰিবলৈ চেষ্টা কৰিব লাগিব যে এইটো আমাৰ এইখিনি স্পেচিয়েলিটি আছে এইখন গাঁৱৰ চাউলৰ। গতিকে সেইটো আমি মাৰ্কেটত দিব লাগিব, কাৰণ খোৱা মানুহৰ অভাৱ নাই। মই কৈছোঁ 75 টকা যদি চাউল খাব পাৰে, আমাৰ গাঁৱৰ চাউলটো 60 টকা দি আমি কেলৈ নাখাম? আমিতো খাম ন। গতিকে মই এইখিনি কথাই ক'লোঁ, আপোনালোকে মাৰ্কেটিংটোলৈ অলপ হ'লেও চেষ্টা কৰক, 10%টো চেষ্টা কৰক, নিজৰ প্ৰডাক্টটো ভাল বুলি মানুহক কনভিন্স কৰিবলৈ চেষ্টা কৰক। সেইটোৱে মেইন কথা আমাৰ। ধন্যবাদ।